পুলিশের গাড়ি খাড়া এটা क्यों नहीं নিয়ে আপনার এম্বুলেন্স তো বাদ দিও এখন গাড়ি খাড়া আছে না নিয়ে কেন সিরিয়াস মানুষজন কেনেকে রাখিছে ভাই ডিউটি কৰা মানুহজনৰ এইটো অৱস্থা পাব্লিক হলে কি হ'ব প্ৰাৰ্থীসকলে লাভ কৰা ভোটৰ সংখ্যাসমূহ এনেধৰণৰ কেশৱ মহন্ত অসম গণ পৰিষদ আৰক্ষী বিষয়া আৰক্ষী জোৱান ৰাইজে ভোটৰ নিৰাপত্তা বিচাৰে মানুহ এটা পুলিচ প্ৰশাসনে তেখেতৰ ওচৰত আজি 10 মিনিট 20 মিনিট হৈ গ'ল এই মানুহজনে এতিয়ালৈকে নিৰাপত্তা ল'ব পৰা নাই চিকিৎসালয়ত নিব মানুহ নাই তেনেকুৱা অৱস্থা হৈছে আৰক্ষী মুখৰ পৰা তেজ ওলাই গৈছে মই নিজে পানী ঢালিছোঁ মানুহজনক মই সহায় কৰিছোঁ কিমান সময় হৈ পৰি আছিলে প্ৰায় 15 মিনিট হৈ গ'ল নাই এম্বুলেন্স নাই আৰু সংবাদ মাধ্যমৰ লোক দেখি তেওঁলোকে তৎপৰভাৱে এখন ব্যক্তিগত এতিয়াহে উত্তেজনা কৰিছে এতিয়া উত্তেজনা হৈছে যে এম্বুলেন্স লাগে এইটো লাগে সেইটো লাগে আয়ুক্তগৰাকীয়ে কৈছে ইয়াত সুন্দৰভাৱে হৈ আছে নিৰ্বাচন কিন্তু এখন কিন্তু সুন্দৰভাৱে পৰিচালনা কৰিছে তেখেতে কিন্তু আমাৰ মানুহৰ মাজত বা প্ৰশাসনৰ মাজত যদি তেনেকুৱা অৱস্থা হয় যদি এটা এম্বুলেন্সৰ আৰক্ষীয়ে নিৰাপত্তা দিছে কি এম্বুলেন্সৰটো নিৰাপত্তা দিয়া নাই মানুহজনে যে আজি 15 মিনিট ধৰি তেনেকুৱা অৱস্থাত হৈ আছে মানুহজন মৰি যোৱা অৱস্থা হৈ আছে নিজে পানী ঢালিছোঁ নাই পানী ঢালোৱা মানুহ নাই তেনেকুৱা অৱস্থা হৈ আছে নগাঁও জিলা পপুলাৰ প্ৰশাসনৰ নগাঁও জিলা প্ৰশাসনে কি ক'ম আৰু মই এই বিষয়ে